জাগুনৰ জাগৰি বস্তিত গো মাংস কাটি বিক্ৰী কৰিব লোৱা অৱস্থাত আজি 4জনক আটক কৰি ৰাইজে গতাই দিয়ে জাগুন আৰক্ষীক। জাগুনৰ জাগৰি বস্তিত দীৰ্ঘদিনৰ পৰা চলি আহিছিল গো মাংসৰ বেপাৰ। আজি স্থানীয় ৰাইজে জাগৰি বস্তিত গো মাংস কাটি বিক্ৰী কৰিবলৈ যা যোগাৰ চলাই থকাৰ সময়ত এই ব্যৱসায়ত জড়িত 4জন ব্যক্তিক হাতেলোতে ধৰি জাগুন আৰক্ষীক খবৰ দিয়ে। জাগুন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গো মাংস সহিতে পৌল কুজুৰ, খ্ৰীষ্টফাৰ লাকৰা, দেবু তাঁতী আৰু আলবিনাছ কুজুৰক আটক কৰিছে। বৰ্তমান আটাইকেইজনক লেখাপানী থানাত আৰক্ষীৰ জিম্মাত ৰখা হৈছে। গাঁৱৰ দুই এটা মানুহৰ লগত শুনি পালোঁ যে আমাৰ গাঁৱতে গৰু কাটি আছে। তো আমি ভাবিলোঁ আগতেও আমি গৰু কটাক মানে বন্ধ কৰিব লাগে বুলি দুইবাৰ মানে আজিলৈকে 3-4 বছৰ আগৰ কথা যে গাঁৱত মিটিঙো পতা হৈছে মানে গৰু কটাটো বন্ধ কৰিব লাগে। যিহেতু খ্ৰীষ্টান মানুহ খাই আমি জানো, তাৰ লগতে আমাৰ হিন্দু মানুহো দুই এটা জড়িত হয়। এটা জৰ্তৰ পৰা গৰু আনি ব্যৱসায় ৰূপ আমি দেখিবলৈ পাইছোঁ। সদায় মানে বছৰেকতে মাজে সময়ে কেতিয়াবা কাটি থাকে। আমি মাহত 3-4বাৰকৈ নহয়, তথাপিও মানে বছৰেকত নাই কমেও 10টাৰ ওপৰ কাটি দিয়ে সিহঁতি। তো সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ নিজৰ ভাই ভণ্টি হওক বা নিজৰ ঘৰুৱা যিবোৰ হওক, আমি এইটো বাৰম্বাৰ কোৱাৰ স্বত্তেও যদি নুশুনে, তেতিয়াহ'লে পুলিচ প্ৰশাসনে ইয়াক মানে যি আইনমতে দণ্ডনীয় হ'ব লাগে তাক প্ৰশাসনে কৰিব বুলি আমি ৰাতিপুৱা প্ৰশাসনক জনালোঁ। সেই প্ৰশাসনে 4জনক আমাৰ সাক্ষাতত ধৰি লৈ আহিলে। ইয়াক মেইন গৰু কটা মানুহ হৈ গ'ল পৌল কুজুৰ, আৰু আমাৰ গৰু আনি দিছে আমাৰ নিজৰ হিন্দু সম্প্ৰদায়ৰ ল'ৰা হয় দেবু তাঁতী। তাৰপাছতে তাতে আগভাগ লৈছে মানে সিহঁতৰ সহায় সহযোগ দিছে আলবিনুছ কুজুৰ আৰু খ্ৰীষ্টফাৰ লাকৰা, 4জন।